তাৰ লগতে এইটো সুবিধাও গ্ৰহণ কৰক মানে লাভত ইয়াত অংশীদাৰ সময়ৰ কাৰণে আমি এটা মানুহ ৰাখিছোঁ মাটি এটা ৰাখিছোঁ এটা শ্বেয়াৰৰ মূল্য 100 টকা আৰু 50 টকা হ'ল ৰেজিষ্ট্ৰেশ্যন বা এন্ট্ৰি এইটোৱে আপোনালোকৰ খৰচা আৰু ইয়াত বেছি একো খৰচা নাই এই খৰচাটো কৰিবলৈ আপোনালোকে এটা মেম্বাৰ হোৱাৰ পিছত কোম্পানী অকল মেম্বাৰৰ পৰাহে বস্তুখিনি কিনিব পাৰে মেম্বাৰ নহ'লে আমি কাৰোবাৰ মানে বাহিৰৰ পৰা আমি মেম্বাৰৰ বাহিৰৰ পৰা বস্তু কিনিব নোৱাৰোঁ আৰু এটা কথা আমাৰ যিমানখিনি খেতিয়ক আছে খেতিয়ক পৰিয়ালৰ মহিলাকহে এই কোম্পানীটোৰ মেম্বাৰ কৰা হ'ব যদি কোনো মেম্বাৰ খেতি নকৰে তেওঁলোকক যদি আমি মেম্বাৰ বনাওঁ তেতিয়া কি লোকচান হ'ব গম পায়নে কোম্পানীয়ে যে বছৰকৰ মূৰত যিমানখিনি প্ৰফিট আহৰণ কৰিব লাভ অৰ্জন কৰিব তাৰে অংশ আমি বিতৰণ নকৰিম জানো কোনোবা যদি খেতি নকৰা ঘৰৰ মহিলা ইয়াৰ মেম্বাৰ হয় তেওঁতোতো বহিয়ে সেই লাভৰ অংশ অৰ্জন কৰিব নহয় জানো গতিকে খেতিয়ক পৰিয়ালৰ মহিলাকে এই কোম্পানীটোৰ অংশীদাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব টকা 150 দি পেলাই আপোনালোক ইয়াৰে মেম্বাৰ হিচাপে অংশীদাৰ হিচাপে অন্তৰ্ভুক্ত হওক আৰু এই কোম্পানীটোৰ